গৌৰৱ গগৈ ডাঙৰীয়াই আজিৰ পৰা ৭-৮ মাহ আগতে কৈছিলে যে কোভিডৰ কাৰণে তেখেতৰ ল'ৰা ছোৱালীকেইটাই ব্ৰিটিছ নাগৰিকত্ব গ্ৰহণ কৰিলে। কিয় গ্ৰহণ কৰিলে, কি কোভিডত ভাৰতবৰ্ষত কি বেয়া আছিল সেইটো তেখেতে জানিব। কিন্তু তেখেতে হয়তো ভাবিছিল ভাৰতবৰ্ষত থাকিলে বেছি কষ্ট হ'ব, ইংলেণ্ডত থাকিলে বেছি লাভ হ'ব। গতিকে সেইটো তেখেতে জানে। ভাৰতৰ মানুহ, অসমৰ মানুহ কষ্টত থাকক, তেখেতৰ পৰিয়াল ভালদৰে ইংলেণ্ডত বা ব্ৰিটেইনত থাকক। কিন্তু তেখেতে যিহেতু ঘোষণা কৰিছিলে যে তেখেতৰ ল'ৰা ছোৱালীকেইজনে ব্ৰিটিছ নাগৰিকত্ব ইতিমধ্যে গ্ৰহণ কৰিছে, 8-9 মাহ হ'ল তেখেতে নিজে ৰাজহুৱাভাৱে স্বীকাৰ কৰা। মই তেখেতক অনুৰোধ কৰি সুধিব খুজিছোঁ, তেখেতৰ ল'ৰা ছোৱালীকেইটাই আকৌ অসমৰ বা ভাৰতৰ নাগৰিকত্ব ল'লে নেকি? অসমৰ নাগৰিকত্ব নহয়, ভাৰতৰ নাগৰিকত্ব ল'লে নেকি? যদি লোৱা নাই, এই কথাৰ পৰা বুজা যাব যে তেওঁ ভাৰতৰ প্ৰতি দায়বদ্ধ নহয়, তেওঁ দেশখনৰ প্ৰতি, ৰাজ্যখনৰ প্ৰতি দায়বদ্ধ নহয়। মই আকৌ কৈছোঁ, সৰু ল'ৰা ছোৱালীয়েতো নিজে নাগৰিকত্ব ল'ব নোৱাৰে, পিতৃ মাতৃয়ে নাগৰিকত্বৰ হৈ চহী কৰে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই কোভিডৰ কাৰণে, কোভিডৰ পৰা পৰিয়ালক বচাবলৈ, নিজক বচাবলৈ ব্ৰিটেইনৰ নাগৰিকত্ব লৈছিল। কিন্তু কোভিড শেষ হ'ল আৰু তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ব খোজে, ভাৰতবৰ্ষৰ ডাঙৰ নেতা হ'ব খোজে। গতিকে তেখেতে নিশ্চয়কৈ নিজৰ ল'ৰা ছোৱালীক পুনৰ ভাৰতৰ নাগৰিকত্বলৈকে ঘূৰাই লৈ আহিব লাগে। ঘূৰাই লৈ আহিছে নাই মই নাজানো, লৈ হয়তো আহিবও পাৰে। কিন্তু যদি লৈ অহা নাই, মই তেখেতক অনুৰোধ কৰিছোঁ, তেখেতে পুনৰ স্বইচ্ছাৰে নিজৰ ল'ৰা ছোৱালীৰ, নিজৰ পাৰিলে ৱাইফৰো ব্ৰিটিছ নাগৰিকত্ব বাদ দি ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিব লাগে। তেখেতক মই অনুৰোধ কৰিছোঁ।